ৰাতিপুৱা আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই DLED এন্ট্ৰেন্স তথা বিভিন্ন ধৰণৰ অসমত হৈ থকা কম্পিটিটিভ এক্সামসমূহত আহি থকা কিছুমান ইম্পৰ্টেণ্ট নোটছ লৈ আহিছোঁ, যিটো পাৰ্ট 3 হ'ব। এই নোটছখিনি অলৰেডি বহুতো এক্সামত আহি গৈছে আৰু DLED এক্সামতো আহি গৈছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। প্ৰথমতে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আমাৰ ভাৰত স্বাধীন হোৱাৰ পিছত যিজন প্ৰথম ৰাষ্ট্ৰপতি হৈছিলে তেওঁৰ নাম আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু। সিন্ধু উপত্যকা সভ্যতা 1921ত আৱিষ্কৃত হৈছিল। B.R. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ জনক বুলি কোৱা হয়। অসমৰ ৰাজধানী দিছপুৰত অৱস্থিত। চিপকো আন্দোলন অৰণ্য সংৰক্ষণ ফৰেষ্ট কনজাৰভেশ্যনৰ সৈতে সম্পৰ্কিত। মানে প্ৰশ্নটো এনেকুৱা আহিব পাৰে যে চিপকো আন্দোলন কাৰ সৈতে সম্পৰ্কিত? অৰণ্য সংৰক্ষণৰ সৈতে সম্পৰ্কিত। ভাৰতৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম হ'ল গংগা নদী। চিপাহী বিদ্ৰোহ 1857 চনত সংঘটিত হৈছিল আৰু 1757 চনত প্লাচিৰ যুদ্ধ সংঘটিত হৈছিল। আৰু 1857 চনত যিটো বিদ্ৰোহ সংঘটিত হৈছিল সেইটো মিৰাটত সংঘটিত হৈছিল। গোৱা হ'ল ভাৰতৰ সৰু এলেকা ৰাজ্য। ভাৰতৰ মুদ্ৰাক ৰূপী হিচাপে জনা যায়। শ্বাহজাহানে দিল্লীত লালকিল্লা ৰেড ফৰ্ট নিৰ্মাণ কৰিছিল। বৰ্তমান সময়ত 2025ত ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা 28খন আৰু 8খন কেন্দ্ৰীয় শাসিত ৰাজ্য, মুঠ 36খন। বৰ্তমান সময়ত 2025ত অসমৰ মুঠ জিলাৰ সংখ্যা 35খন। ভাৰত ত্যাগ আন্দোলন কুৱাইট ইণ্ডিয়া মুভমেণ্ট 1942 চনত মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল। 1885 চনত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ গঠন কৰা হৈছিল। ফুল ফৰ্ম অফ GDP। GDPৰ ফুল ফৰ্ম গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। থাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি। কোচি নদীক বিহাৰৰ দুখ বুলি জনা যায়। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1951 চনত। 1874 চনত 1874ত অসম বেংগলৰ পৰা পৃথক হয়। চন্দ্ৰগুপ্ত মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল। ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন জৱাহৰলাল নেহেৰুৱে লিখিছিল। নেপালত থকা পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতটোৰ নাম হৈছে সাগৰমাথা, যাক আমি সকলোৱে মাউণ্ট এভাৰেষ্ট নামেৰে জানো। নেপালক ইয়াক সাগৰমাথা নামেৰে জনা যায়। মুখ্যমন্ত্ৰীক ৰাজ্যপাল মানে গভৰ্ণৰে নিযুক্তি দিয়ে। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। ফুল ফৰ্ম অফ ইউনো ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নিউয়ৰ্কত অৱস্থিত। অসমৰ লৌহ পুৰুষ আইৰণ মেন কোন? বিষ্ণুৰাম মেধি অসমৰ লৌহ পুৰুষ। ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেল। মংগোলছ চীনৰ মহাচৰলৈ কাকৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্মাণ কৰা হৈছিল। ভাৰতৰ মছলা উদ্যান হিচাপে কেৰালাক জনা যায়। শ্ৰী ৰাজগোপালাচাৰী মানে চক্ৰৱৰ্তী ৰাজগোপালাচাৰী স্বাধীন ভাৰতৰ শেষৰজন গভৰ্ণৰ আছিল। স্বদেশী আন্দোলন 1905 চনত বেংগল বিভাজনৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছিল। ধন্যবাদ। আজিৰ কাৰণে ইয়াতেই সমাপ্ত কৰিলোঁ। আশা কৰোঁ যে ভিডিঅ'টোৰ পৰা আপোনালোকে বহুখিনি উপকৃত হ'ব। আৰু আপোনালোকে এনেকুৱা ধৰণৰ নোটছ আৰু বিচাৰিলে কমেণ্ট বক্সত জনাই দিব। আপোনালোকৰ হিন্দী, ইংলিছ বা অসমীয়া কোনটো বিষয়ৰ ওপৰত ৰচনা লাগে সেইটোও কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ।